কংগ্ৰেছ কৰ্মীসকল সকলো জমা হৈছোঁ। আজি একগোট হৈছোঁ। সুদীৰ্ঘ দিন স্বাধীনতাৰ পিছত মহাত্মা গান্ধীৰ মূৰ্তি বনাইছে। ইয়াৰ বিজেপি চৰকাৰ হোৱাৰ পিছত ইয়াৰ বিজেপি MLA ৰূপেশ গৌড়াৰ নিৰ্দেশত টাউন কোৰ্ট ভাঙা এইটো হৈছে। গতিকে আমি প্ৰতিবাদ জনাইছোঁ। আমি ভাঙিবলৈ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। যেনেকৈ আছে তেনেকৈ বনাই দিব লাগিব। তেওঁলোকে ইমান পাৱাৰত হৈছে নেকি, যি ইচ্ছা তাকে কৰিব, সেইটো হ'বলৈ দিয়া নহ'ব। গতিকে এইখিনি কথা আছে। গতিকে তেওঁলোকে আজি মহাত্মা গান্ধীৰ মূৰ্তি আমাৰ অসমৰ আৱেগ অনুভূতি, ভাৰতৰ আৱেগ অনুভূতি, ডুমডুমাৰ আৱেগ অনুভূতি জড়িত হৈ আছে, যিটো আমি প্ৰতি বছৰে আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাওঁ। আজি তেওঁক কাকো নোসোধাকৈ একপক্ষভাৱে বিজেপিয়ে কামটো কৰিব গৈছে। প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি একগোট হৈছোঁ। সেইটো ভাঙিবলৈ দিয়া নহ'ব। এতিয়া তেওঁলোকে কিবা অফিচ বনাব, বিজেপি অফিচ বনাব, তাতকৈ কি কৰিব তেওঁলোকে? এতিয়া কিচৰত অফিচটো আছেতো, ইয়াত বনাব বিচাৰিছে। গতিকে সেইটোৱে কথা। গতিকে যিসকল বিজেপিৰ লগত লাগি আছে তেওঁলোকে এবাৰ চিন্তা কৰা উচিত। অহা দিনবিলাকত বিজেপিৰ দিন নিশ্চয় বেয়া আহিছে, জানিব লাগিব। গতিকে তেওঁলোকে 10 বছৰ গোলকি আমাৰ নাছিলে, এবাৰ আমাৰ গোলকি আহি গ'ল। এইবাৰ তেওঁলোকে মোদীয়ে যি ক'ব তাকে হ'ব, সেইটো হ'ব দিবলৈ দিয়া নহ'ব। ইয়াৰ বিধায়ক যি ক'ব তাকে হ'বলৈ দিয়া নহ'ব। তেওঁলোকে আমাক নজনোৱাকৈ কি কাৰণে ক'ত ৰিজাৰ্ভেশ্যন ল'লে তেওঁলোকে? গতিকে আমি ইয়াক প্ৰতিবাদ জনাইছোঁ।